ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। কালি যি ধৰণে আপোনালোক ফ্ৰিকুৱেঞ্চি দি পঠিয়াইছিলোঁ আৰু একজেক্টলি আজি সেই ফ্ৰিকুৱেঞ্চি মতে আমাৰ মাৰ্কেটখনে কাম কৰিলে আপোনালোকে নিজে দেখিবলৈ পাইছে। মই আপোনালোক 52 পইণ্টছৰ ফ্ৰিকুৱেঞ্চি দি পঠিয়াইছিলোঁ আৰু একজেক্টলি মাৰ্কেটে আজি এইডোখৰ পৰাই যোনটো ফ্ৰিকুৱেঞ্চিৰ ওপৰত ব্ৰেকডাউন কৰিলে, ব্ৰেকডাউন কৰি ইয়াত ধুনীয়াকৈ মোমেণ্টাম দিবলৈ ইয়াত ধুনীয়াকৈ মোমেণ্টাম দিলে আপোনালোকে দেখিব পাৰে। যিহেতু এইটো ডাঙৰ কেণ্ডেল, ইয়াৰ 50% তলত আমি ইয়াত ষ্টপ লছ ৰাখি আমি ওপৰলৈকে টাৰ্গেট ল'ব পাৰোঁ, একদম ইয়ালৈকে। ক্লিয়াৰ? ইয়ালৈকে ধুনীয়া টাৰ্গেট দিলে, ট্ৰেইল কৰি যদি যায় ধুনীয়াকৈ টাৰ্গেট পাব। নহ'লে আপুনি ইয়াতো যদি নিজৰ ষ্টপ লছ হিট কৰাই লয়, ট্ৰেইলিং ষ্টপ লছ, তেতিয়াও ধুনীয়াকৈ ঠিক আছে, কোনো প্ৰব্লেম নাই। ঠিক আছে? আৰু নেক্সট আকৌ এটা আপুনি ইয়াত ট্ৰেড প্লেন আপ কৰিব পাৰে, বিকজ দিছ ইজ ভেৰি গুড পেটাৰ্ণ। ইয়াৰ বিষয়ে মই আগতেও কথা পাতিছোঁ, আগতেও মই কৈছোঁ। ক্লিয়াৰ? ইয়ালৈকে আমি ধুনীয়াকৈ প্লেন আপ কৰিব পাৰোঁ। আৰু এই বাকচটো কি, এইডোখৰত যিমান পইণ্টৰ আমাৰ তলৰ ডাউন ছাইডৰ এই ফ্ৰিকুৱেঞ্চিৰ তলত এৰৰ আছিলে, ছেইম এৰৰ পইণ্ট ইয়াত ওপৰত ক্ৰিয়েট কৰি মাৰ্কেট আকৌ ফল হৈ গ'ল। ক্লিয়াৰ? ছেইম ক্ৰিয়েট কৰি ইয়াত আকৌ ফল হৈ গ'ল। আৰু ইয়াত আমি আকৌ আৰু এটা পজিশ্যন ক্ৰিয়েট কৰিব পাৰোঁ ফৰ দ্য ডাউন ছাইড বিকজ অফ দিছ ৰিজেকশ্যন পেটাৰ্ণ। ক্লিয়াৰ? বিকজ ফৰ দিছ ৰিজেকশ্যন পেটাৰ্ণ আমি ডাউন ছাইডৰ কাৰণে আমি ইয়ালৈকে ক্ৰিয়েট কৰিব পাৰোঁ। ইয়াত ধুনীয়াকৈ আমাৰ 3টা ট্ৰেড ওলাই যায়, বাকী দৰকাৰ নাই আৰু বাকী ট্ৰেড ল'বলৈ। বাকী এতিয়া কাইলৈ কি ধৰণে ট্ৰেড ল'ব লাগিব, কাইলৈৰ কাৰণে ফ্ৰিকুৱেঞ্চি কি হ'ব পাৰে, সেই ফ্ৰিকুৱেঞ্চিৰ কেপচাৰিং পইণ্টছ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। কাইলৈৰ কাৰণে আমাৰ কেপচাৰিং পইণ্টছ হ'ব 36 পইণ্টছ। 36 পইণ্টছৰ মতে একৰ্ডিংলি আপোনালোকে লেভেলছ ইত্যাদি ড্ৰ কৰি ল'ব। বাকী আই এম নট এ ফাইনেন্সিয়েল এডভাইজাৰ, বিফৰ টেকিং এনি ট্ৰেড কনচাল্ট ইউৰ ফাইনেন্সিয়েল এডভাইজাৰ। আজি ভিডিঅ'টো ইমানটো আছিলে। আশা কৰোঁ আপোনালোকে বুজি পালে। লগ পাম এটা নতুন ভিডিঅ'। টিল দেন, কিপ ট্ৰেডিং।